ৰাজ্যৰ বিভিন্ন আমি কৈছে যে 29খন জিলা বানৰ কবলত পৰিছে কিন্তু গুৱাহাটী মহানগৰীটো কৃত্ৰিম বানত পৰিল স্মাৰ্ট চিটি গুৱাহাটী কালি নিখাৰে পৰা হোৱা বৰষুণত জলমগ্ন হৈ পৰিল উত্তৰ পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ বহু অঞ্চল বানত পৰিল মহানগৰীৰ জীৱন ৰেখা সদৃশ জিএছ ৰোড ৰুক্মিণীগাঁও হাতীগাঁও নবীন নগৰ অনিল নগৰ লাচিত নগৰ চানমাৰী পাঞ্জাবাৰী ৱায়াৰলেছ বৰা চাৰ্ভিছকে ধৰি জলমগ্ন হৈ পৰিল এটাৰ পিছত আনটো অঞ্চল গুৱাহাটীৰ বানমুক্ত গুৱাহাটীৰ শ্লোগানৰ অসাৰ প্ৰতিপন্ন কৰি আকৌ এবাৰ কৃত্ৰিম বানত ককবকালে স্মাৰ্ট চিটি গুৱাহাটীৰ বাসিন্দাই হাজাৰ কোটি টকা ব্যয় কৰি গুৱাহাটীক স্মাৰ্ট কৰাৰ চৰকাৰী ভেকু ভাৱনা আকৌ এবাৰ স্পষ্ট হ'ল মহানগৰীৰ চৌদিশে নলা নৰ্দমা নিৰ্মাণ তথা পৰিষ্কাৰ কৰাৰ নামত দীৰ্ঘদিনে অব্যাহত থকা চৰকাৰী আঁচনিৰ বিফলতাৰ দিশটো পুনৰবাৰ উন্মোচিত হ'ল জনসাধাৰণৰ আগত এইবাৰ চাওঁ আহক গুৱাহাটী মহানগৰীৰ ৰুক্মিণী গাঁৱৰ দৃশ্য এয়া গুৱাহাটী মহানগৰীৰ অন্যতম আদ্যৱন্ত অঞ্চল ৰুক্মিণীগাঁও মহানগৰীৰ অন্যতম বসতি প্ৰধান অঞ্চল ৰুক্মিণীগাঁৱৰ দৃশ্য এয়া ৰুক্মিণী গাঁৱত সাগৰ সদৃশ পৰিৱেশ পথত যান বাহনৰ পৰিৱৰ্তে চলিছে SDRFৰ নাও ৰুক্মিণীগাঁও তথা ৰুক্মিণী নগৰৰ অধিকাংশ উপপথতেই কৃত্ৰিম বানৰ তাণ্ডৱ বাহিনী নদীত পাম্পেৰে পানী নিষ্কাশনৰ ব্যৱস্থা বিফল হোৱাত ঘৰতেই বন্দী হৈ ৰ'ল ৰুক্মিণী গাঁওবাসী এক কথাত আজিৰ দিনটোত জলবন্দী হৈ পৰিল এইসকল মহানগৰবাসী ৰুক্মিণী গাঁৱৰ জিএছ ৰোড বুঢ়ালে কৃত্ৰিম বানে বহু লোকৰ চোতাল তথা বাসগৃহত একাঠো পৰ্যন্ত পানী বন্ধ হৈ পৰিছে অঞ্চলটোত থকা সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সমগ্ৰ অঞ্চলতে কৰ্তন কৰা হৈছে বিদ্যুৎ যোগান কৃত্ৰিম বানত আবদ্ধ ৰুক্মিণী গাঁওবাসীক ব্ৰেড পানী মমবাতি বিস্কুট যোগান ধৰিলে দুৰ্যোগ প্ৰশমন বিভাগে পুৰক কৃত্ৰিম বানত অতিষ্ঠ ৰুক্মিণী গাঁওবাসীৰ কি প্ৰতিক্ৰিয়া পাইছে চাগে মানুহবিলাকে আমি ঘৰত বাহিৰৰ পৰা খানা লৈ যাব লগা হৈছে বহুত বেছি একদম কোমৰৰ ওপৰলৈকে আছে পানী আমাৰ পানী যিহেতু কাৰেণ্টৰ মানে সমস্যা আছে সেইটো কাৰণে খোৱা পানীৰো প্ৰব্লেম আছে তো মেইনলি আমাৰ খোৱা পানী গৈছে আৰু ব্ৰেড বিস্কুট কেণ্ডেল এনেকুৱা ধৰণৰ যিখিনি আৱশ্যকীয় সামগ্ৰী SDRF যিখিনি মানে আপোনাৰ একদম আহিবলগীয়া ইমাৰ্জেঞ্চি সেইখিনি SDRFৰ দুখন নাও আছে সেই দুখন দিয়ে বাহিৰলৈ অনা নিয়া চলি আছে আমাৰ ঘৰত আমাৰ এপাৰ্টমেণ্টটো ইয়াতে তাতে হৈছে পানী আগতে ইমান হোৱা নাছিলে এবাৰ হাইয়েষ্ট হৈছে এপাৰ্টমেণ্টৰ পিছফাললৈকে গৈছে আমাৰ পানী টেংকি গাড়ীবোৰ তললৈ গৈছে চ' এইটো আমি 3 বছৰৰ পৰা আছোঁ ইয়াত 3 বছৰৰ পৰা একেই চিটুৱেশ্যনে আমি পাই আছোঁ এইটো খুব দুখ লগা কথা কাৰণ আপুনি যদি চাই ইয়াতে আপোনাৰ ছেক্ৰেটেৰিয়েট একদম ওচৰতে আছে দিছপুৰ এইটো এটা প্ৰাইম এৰিয়া তেওঁলোকে ফুটপাথ বনাইছে নলা বনাইছে বহুত কিবা কিবি কৰিছে তথাপিও প্ৰব্লেমটোতো আপোনালোকে দেখিছে ইয়াতে সমস্যাটো পানী এইটো খুব লাজ লগা কথা যে গুৱাহাটীৰ মাজমজিয়াত য'ত ওচৰে পাজৰে ক'তো পানী নাই ইয়াত পানী হৈ আছে আৰু এইটো পানী আপোনাৰ নেচাৰেল নহয় এইটো আৰ্টিফিচিয়েলি কৰা এইটো বানপানী হয় বহুত অৱস্থা বেয়া এইটো চৰকাৰৰ কাৰণে খুব লাজ লাগিবলগীয়া কথা এইটো গুৱাহাটী মহানগৰীৰ অন্যতম গুৰুত্বপূৰ্ণ অঞ্চল হাতীগাঁৱতো কৃত্ৰিম বানৰ তাণ্ডৱ নিশা হোৱা বৰষুণৰ পাছতে বুৰিল হাতীগাঁৱৰ মূল পথৰ লগতে বহু অলিগলি ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা মহানগৰীক বানমুক্ত কৰাৰ নামত হাতীগাঁৱত চলা নলা নৰ্দমা নিৰ্মাণৰ কামৰ মাজতে অভূতপূৰ্ব কৃত্ৰিম বানৰ কবলত পৰিল হাতীগাঁওবাসী এয়া হাতীগাঁৱৰ দৃশ্য আপোনালোকে দেখিছে হাতীগাঁৱৰ উন্নয়ন অসম চৰকাৰৰ উন্নয়ন ৰাতি 2টা বাজিল পানী এতিয়ালৈকে কমা নাই আমাৰ দোকান এইবিলাক দোকানৰ অৱস্থা এয়া এনেকৈ ৰাখি থৈ দিছোঁ ভিতৰত পানী ফুল আৰু যাতে নাযায় তাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ কিন্তু উপায় নাই এয়া একাঠো পানী এক কঁকাল মাজৰ ফালে আৰু আছে পানী এই হ'ল অৱস্থা হেমন্ত কি কোৱা যাব ৰাস্তা ঘাটটো কমপ্লিট নতুনকৈ বনোৱা গৈছিল
আগত মানে যিটো পুৰণা আছিল সেইটোতো বেছি ভাল আছিল এইবাৰ উন্নয়ন হৈ যায় কেনে অনুন্নয়ন হৈ গৈছে যি দেখা পালোঁ মানে মোৰ ইয়াতে গুৱাহাটীত হাতীগাঁৱত প্ৰায় 20 বছৰ বেছি হ'ল এই যিটো পানী এই পানী মই প্ৰথম দেখা পালোঁ আৰু যে ভৱিষ্যত কি হ'ব ক'ব নোৱাৰোঁ এয়া গাড়ীখন আহিল নহয় পানী কেনেকৈ আহিব পুৰা যোৱা বছৰো ইমান পানী নাছিল কিন্তু এই বছৰ ইমান টকা খৰচা কৰি গভমেণ্টে বনাইছে কি নলা নৰ্দমা চব বনাই আছে এয়া পানী এয়া এনেকৈ এয়া মানে যেন এই বংগোপসাগৰৰহে ঢৌ সেনেকুৱা যেন লাগিছে এয়া গতিকে আমি বেপাৰ কৰি খাম কেনেকৈ এতিয়া কালি আৰু পৰহিতো মানুহ নাই দোকান বন্ধ ভিতৰত পানী এতিয়া বস্তু যে কিমান বৰবাদ হ'ল ইয়াৰে ভৰপাই কোনে দিব ইমান যে বস্তু বৰবাদ হ'ল কিমান টকা তো গভমেণ্টে কি কৰে কি নকৰে এতিয়া গভমেণ্টেহে বুজি পাব এয়া পানীৰ নমুনা একদম মানে এটা সাগৰ পুৰা জলমগ্ন কি ক'বা এয়া দেখিলে হাতীগাঁৱৰ দৃশ্য সেই দৃশ্য এজন লোকে সেই ব্যৱসায়ী তেওঁ কৈছে যে 20 বছৰত এনে পানী দেখা নাই হাতীগাঁও অঞ্চলৰ হাতীগাঁৱত এটা বাসিন্দা আৰু ব্যৱসায়ৰ ওপৰতো প্ৰভাৱ পৰিছে হাতীগাঁৱত দেখিছোঁ আমি নলা বনাই আছে তাত সত্ত্বেও কিন্তু এই ধৰণৰ পানী ইয়াক কৃত্ৰিম বানপানীৰ পৰা মুক্ত কৰিব পৰা নাই গুৱাহাটী মহানগৰীৰ আন অঞ্চলৰ লগতে হাতীগাঁও অঞ্চলতো জলমগ্ন কৰি তুলিছে কৃত্ৰিম বানপানীয়ে চানমাৰী অঞ্চলৰ লগতে নিৰ্মীয়মান উৰণীয়া সেতুৰ দুই পাৰ মহানগৰীৰ লাচিত নগৰৰ বহু উপপথ হৈ পৰিল জলমগ্ন একেদৰে GS ৰোডৰ বৰা ছাৰ্ভিচতো কৃত্ৰিম বানৰ তাণ্ডৱ ফলত অভূতপূৰ্ব যান জঁটৰ সৃষ্টি সদাব্যস্ত GS ৰোডত আজি